Okay. Very good. সবাই বুঝাইছে গোটেই মেটেৰিয়েলছ খিনি উনা আৰু ডাঙৰ হ'ব পাৰে এতিয়া পাছত ডাঙৰ হৈ 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 সৰু সৰু মাইনত চাউণ্ডবিলাক বন্ধ কৰি দিব যেতিয়া পৃথিৱীত যায় সেইটো বন্ধ কৰি পেলাই বেলেগ এটা ইনষ্ট্ৰুমেণ্ট ল'ব পাৰে কাৰণ সেইটো হৈ গ'ল সেইটো এষ্টাব্লিছ হৈ গ'ল সেইটো হৈ গ'ল যিবিলাক মেইন ৰিদমখিনি ৰাখি পেলাই বাকী আকৌ তাৰ ওপৰত আকৌ ডাঙৰ চাউণ্ডবিলাক আমি এড কৰিব পাৰোঁ এইটো জাষ্ট এক্সাম্পল বেছিক ইয়াৰ পৰা আমি বহুত এনেকৈ ওলাই গৈ গৈ এটা ধুনীয়া মিউজিক হয় জাষ্ট এক্সাম্পল কোনো বেছিকৈ বুজোৱা নাই চবে অলপ অলপে বুজাইছে কলাবৰেশ্যনটো কিমান এটা এক্সাম্পল এনেকেই আমি নাটকৰ ভাবিছোঁ আৰু প্ৰথম কথাটো হ'ল আমাৰ এতিয়া গোটেই ৰিদমিষ্ট হৈছে পাৰ্কাছনিষ্ট ইয়াত কি নাই আমাৰ হাতত মেলোডি ইনষ্ট্ৰুমেণ্ট দুটাই আছে কিন্তু আমি ইউজ কৰিব নাপাওঁ এটা মিউজিক বনালে আমাক কি লাগে মেলোডি ৰিদম মেলোডি আৰু দুটাই মেলোডি কি কাম হয় ৰিদমটো তাৰপিছত যেতিয়া এটা মিউজিকত আমি এই টেপবিলাক চাইছে এটা বেছ থাকে তাৰপিছত আৰু কি লাগে ট্ৰেবল থাকে আৰু বুজিলা Here in Tangla at Dipon the Mir. Yeah, this is a great experience for me. This is a part of Assam I've never been in before, and it's really quite engaging to be involved in a theater company, kind of in a more rural setting than in a urban setting. I've worked with several organizations in India that are like in Delhi or Chennai or Kolkata like that. But being out here in a more rural setting, I think teaches me a great deal about the people that are here, the way that theater is done, how education is happening. So being able to interact with a different population than I normally have done when I've been in India is quite exciting, and I'm really enjoying the time here. প্ৰথম পাৰ্টটোত আমি 4 দিনীয়া ৱৰ্কশ্বপ এটা হৈছে সেইটোত আমাৰ যিখিনি স্কুল টিচাৰ আছে ক্লাছৰুম টিচাৰ তেখেতসকলক লৈ পেলাই কৰা হৈছিলে আৰু সেইটোত বিশেষকৈ আমাৰ থিয়েটাৰৰ লগত এডুকেশ্যনৰ কি সম্পৰ্ক বা আমি নাটকৰ জৰিয়তে আমি ক্লাছৰুমৰ শিক্ষকসকলে কেনেধৰণে আৰু মনোগ্ৰাহী কৰি পেলাই আমি পঢ়াব পাৰোঁ তেনেকুৱা ধৰণৰ বেছিক ট্ৰেইনিং এটা হৈছিলে আৰ্ট ইণ্টিগ্ৰেশ্যন আৰু সেইটোৰ পিছত এতিয়া আৰু এটা প্ৰডাকশ্যন অৰিয়েণ্টেড ৱৰ্কশ্বপ এটা চলি আছে যিটো আমাৰ ডেনিয়েলে কৰি আছে তেখেত USA হাৱাইৰ পৰা আহিছে গতিকে তেখেত স্কলাৰ তেখেত থিয়েটাৰৰ লগত জড়িত ওতঃপ্ৰোতভাৱে আৰু ইণ্ডিয়াত ইয়াৰ আগতেও আহিছে কিন্তু অসমত প্ৰথমবাৰৰ কাৰণে আহিছে আৰু টংলাৰ নিচিনা ঠাইত আহি পেলাই তেখেতে আমাৰ লগত কাম কৰাটো ডাঙৰ কথা আমাৰ যিখিনি স্কুল টিচাৰ আছে তেখেতসকল ইনভলভ হৈছে ইয়াৰ পৰা উপকৃত হ'ব আমাৰ দাপনৰ লগত জড়িত হৈ থাকিব তেখেতসকল কাৰণ প্ৰশিক্ষণটো আজিকালি অলপ বেলেগ হৈ গৈছে ষ্টাইলবিলাক বেলেগ হৈ গৈ আছে গতিকে আমি অলপ আপডেটেড হ'ব লাগে চ' সেইবিলাকৰ ওপৰত কাম হৈ আছে
আমাৰ অসমৰ প্ৰায়খিনি বাহিৰৰ আমি ৰখা নাই তেনেকৈ আমি বিশেষকৈ ওদালগুৰি জিলা বা আমাৰ VTAD এৰিয়াত কনচেনট্ৰেট কৰিছিলোঁ তথাপিও কিছুমান ল'ৰা ছোৱালী যিহেতু বাহিৰৰ পৰা আহিব বিচাৰিছিলে গুৱাহাটী হওক নগাঁও হওক তেনেকৈও আহিছে গতিকে আছে ইয়াত প্ৰায় 25জনমান ল'ৰা ছোৱালী আছে আৰু সেইটো আমাৰ 19 মে'ত শেষ হ'ব